কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত ৰাম সত্য যুগে প্ৰথমত ব্ৰহ্মাদি দেৱ যত হৰি নাম কৰিলা গুপুত কিনো দয়াময় হৰি নাম কবে কত কৰি কলি পাপ কৰাইলা লুপুত ৰাম যিটো মহাম্লেশ জাতি সিও শুদ্ধ হুৱে ইয়াতি মুখে মাত্ৰ হৰি নাম লয় কলিৰ ভয়ত গয়া নামত শৰণ লৈয়া ৰহিল সমস্তে ধৰ্ম ইটো কলি কাল ঘূৰ পাপৰ নাহিকে উৰ আতহিত চিন্তিলা প্ৰজাৰ জগতৰে পাপ হৰে স্মৰণে নিস্তাৰ কৰে হেন নাম কৰিলা প্ৰচাৰ আজি গৃহস্থৰ গৃহমংগলৰ কাৰণে আইসকলকো এখন নামৰ অনুষ্ঠান পাতিলে আৰু নামৰ অনুষ্ঠানৰ আগে আগে আমাৰ ইতিপূৰ্বে শয়াভাগ হৈ যোৱাৰ পিছত শ্ৰী শ্ৰী শংকৰদেৱৰ ৰচিতৰ যিটো কীৰ্তন বুলি কোৱা হয় এই কীৰ্তনৰ আজিৰ আধ্যাত্মৰ গুৰুসকলৰ ফালৰ পৰা মানে নিৰ্দেশত ভাগৱত তাৎপৰ্যনো কি ভাগৱতনো আমাৰ নৰ সমাজক কি আগবঢ়াইছে আৰু ভাগৱতৰ তাৎপৰ্যকণ আমি প্ৰত্যেকৰে আমি হৃদয়ত বান্ধি ল'ব পাৰিলে আমাৰ নৰ জীৱবিলাকনো কি উপকাৰ হ'ব নহয় জানো তাৰ বিষয়ে এতিয়া ক'বলৈ বিচাৰিছে কৈছে ঘোষা কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম বিদিত কৰিল সত্য যুগৰ আৰম্ভণি ব্ৰহ্মা আদি দেৱগণৰ হৰিনাম কৰিল গুপুত গতিকে আগতো আমাৰ যেনেকৈ এতিয়া কলি যুগত হৰিনামটো আছিলে এই সত্য যুগতো হৰিনাম আছিল কিন্তু সত্য যুগতো হৰিনাম আছিল যদিও কিন্তু দেৱতাসকলৰ নিজৰ এটা এটা স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আমি যেনেকৈ আমাৰ সমাজবিলাকত যেনেকৈ আমি এটা এটা নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যেনেকৈ হয়নে বাৰু হে আৰু যদি সেইটো যেতিয়া পূৰণ নহয় তেতিয়াহ'লে উন্দোলা উন্দুলি হ'বই ঠিক নাই দেই হয়নে বাৰু খং উঠি থাকিব নহয় জানো ঠিক তেনেধৰণে এতিয়া আপোনাৰ আমাৰো মানৱ সমাজতো তেনেকৈ বৰ্তমান চলি আহিছে এতিয়া গতিকে এইকাৰণে তেতিয়া কৈছে আপোনাৰ নাম ধন যিটো এটা সূৰ্যৰ লগত তুলনা কৰিছে যেনেকৈ সূৰ্যটো ওলাই আহিলে যেনেকৈ পোহৰ দিয়ে তেনেকৈ আপোনাৰ কি কৈছে নামৰ ওচৰ আশ্ৰয় ল'লে সেইজন মানুহ মানে তেওঁ পোহৰত থাকিব পাৰে তাৰমানে পোহৰ শব্দৰ এইটোৱে যাৰ প্ৰতি ভাৱ চিন্তাটো মানে দূৰত থাকি কেৱল কৃষ্ণ ভাৱটোৰ উৎপত্তি হৈ থাকে হে তে কৃষ্ণ ভাৱটো যাৰ অন্তৰত উৎপত্তি হৈ থাকে তে সেইটোকে কৈছে আপোনাৰ কি সূৰ্য উদয় হোৱা আৰু যেতিয়া আপোনাৰ হৃদয় আত্মাত যেতিয়া আপোনাৰ সূৰ্য উদয় হ'ব যে সেইগৰাকী মানুহ বা সেইজন মানুহ মনটো সদায় প্ৰফুল্ল থাকিব হয়নে বাৰু দেখোঁতে কিবা হাঁহিব থাকি ভাল লগা এনেকুৱা লাগিব গতিকে তাৰ আকৌ কি হৈছে আপোনাৰ বন্তিভাগ অথচ তাৰমানে কৃষ্ণ সূৰ্য তাত উদয় হৈ আছে
আমাৰ আকৌ জ্বলে চাকি, আমাৰ আকৌ এই ঝিমিক ধামাক জ্বলে দেহা চাকিয়ে কৰে ঝিমিক ধামাক। গতিকে কাৰোবাৰ এটাৰ লগত ভালকৈ পাইছোঁ, ভালভাৱে কথা পাতিছোঁ, কোনোবা এগৰাকী কোনোবা এজনক বেয়া পাইছোঁ, তাৰ লগত একেবাৰে চালেও কেয়া কৰিহে চোৱা যায় আপোনাৰ। হয়, গতিকে এইকাৰণে ক'লে আপোনাৰ কিছু হৰি নামৰ কৰিলা গুপুৰ। গতিকে আমাৰো কি হৈছে যে ক্ৰমান্বয়ে আমাৰ যদিও আমি এই কলিযুগত হৰিনামে সাৰ, তথাপিতো হৰিনামটো কিন্তু ক্ৰমান্বয়ে গুপুত হৈ গৈছে। কিয় গুপুত হৈছে জানিছেনে? তাৰমানে প্ৰত্যেকে যে আমি স্বাৰ্থবিলাক ত্যাগ কৰিব পৰা নাই। এজনে ভাবিছে মই জানো, সিজনে ভাবিছে মই জানো, সিজনে ভাবিছে মই জানো, আৰু কোনেও নাজানে। এনেকৈ বুলি ভাবোঁতে কি হৈছে, নামে মানে কি হৈছে আপোনাৰ নামে তল পৰি গৈছে, কেৱল মানুহে আমি ওপৰ হৈ গৈছোঁ। এতিয়া এইকাৰণে ক'লে যে এই নামৰ আশ্ৰয় যোনে ল'ব, সি কৈছে কলি যিটো পাপ, এই পাপৰ পৰা তেওঁ মুক্ত পাই যাব। কলি পাপৰ পৰা মুক্ত পাব। ভাগৱতৰ তাৎপৰ্য ইমান সুন্দৰকৈ দিলে। মহাম্লেশ অৰ্থাৎ মহামেলছ জাতি, সিও हुए শুদ্ধ ৰাতি। কাৰণ যিবিলাক মেলছ জাতি, তাৰমানে কি মেলেছ বুলি কৈছে কাক? যিবিলাক পিতৃ মাতৃক নামানে, যাৰ ডাঙৰক সন্মান নকৰে, সৰুক মৰম নকৰে, যোনে শাহু শহুৰক নামানে, গতিকে পৰিয়ালৰ চিনাকি নাই, বংশৰ মৰ্যাদা ৰাখিব নোৱাৰে, সেইজনক কৈছে ম্লেছ। সেইজনকে কৈছে মিলেছ। আমি যে কুকুৰ চিগাল খোৱা মানে এটাৰ সেই মিলেছবিলাকক কোৱা নাই। আমাৰ যি কৃষ্ণ ভাৱনা এৰি যেতিয়া নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ যেতিয়া আমি ব্যক্তিগত কৰ্ম কিছুমান কৰি গৈছোঁ, সেইজনকে কৈছে মিলেছ। তেনে মিলেছেও যদি আপোনাক কৈছে যদি সাধু সংগ যদি দৰ্শন হৈ কৈছে সমস্ত পাপ নাশ হৈ যাব। তাৰমানে কিয়? পাপ মানে কি? বস্তুটো হৈছে কি যে পাপ শব্দৰ অৰ্থ হৈছে মনটো পৰিষ্কাৰ, মনটো প্ৰফুল্ল লাগিছে। আজি আপোনালোকে আহিছে, আমিতো ইমান সময়ত ভাগি পেলাই ইমান সময়ত আহিমগৈ বুলিতো ঘৰটো কৈ অহা নাই চাগে, কৈ আহিছে নেকি বাৰু? নাই। গতিকে ঈশ্বৰে বাৰু সংগ যদি ভাল হয়, সংগ যদি পাওঁ, তেতিয়াহ'লে অলপ আজি দেৰি হ'ব পাৰে আৰু নহয়। গতিকে আমি ঘৰটো কৈ অহা নাই, সোনকালে আহি কিবা কৰি, গতিকে সেইবিলাক হৈছে আমাৰ কি এটা আনন্দ। কৈছে আপোনাৰ কলিৰ ভয়ত গৈয়া নামত শৰণ লৈয়া ৰহিল সমস্ত ধৰ্ম ছয়। এই পৃথিৱীত ধৰ্ম বহুত আছিল, এই পৃথিৱীত ধৰ্ম বহুত, ভক্তি বহুত, কিন্তু ধৰ্ম বহুত হ'লেও ভক্তি বহুত হ'লে কি হৈছে, কলিযুগত প্ৰত্যেকৰ এটা আপোনাৰ সকলোকে এটা পাৰ আছে। যেনেকৈ সত্যত যেনেকৈ ধ্যানৰ শক্তি এটা আছিল, তেতাত যেনেকৈ যজ্ঞ শক্তি এটা আছিল, দাপৰত যেনেকৈ নামৰ শক্তি এটা আছিল, তদ্ৰূপ কলিতকো তেতিয়া কি কৰিলে, কলিত আপোনাৰ কলি শক্তিৰ পৰা পৰিত্ৰাণ পাবলগীয়া হ'লে তেতিয়া কৈছে নামৰ শৰণ ল'ব লাগিব। নামেই হ'ল সৰ্বশ্ৰেষ্ঠ। যে নামৰ সৰ্বশ্ৰেষ্ঠৰ ওচৰত যদি কোনোবাই আশ্ৰয় গ্ৰহণ কৰিছে, তেতিয়াহ'লে তেওঁ কলিযুগত তৰি যাব পাৰিব। যে নামৰ আশ্ৰয় নল'লে তেওঁ কলিযুগত তৰি যাব নোৱাৰে। তেতিয়া ক'লে যে জগতৰে পাপ হৰে স্মৰে নিস্তাৰ কৰে, হেন নাম কৰিলা পচা। যিটো নাম স্মৰণ আপুনি ভাবিলেই হ'ল, না চাপৰি ধৰিবলৈ আপোনাৰ সময় নাই, মুখে নাম ল'বলৈ সময় নাই, বা ঢোল নেগেৰা তাল দি আমি নাম গাবলৈ সময় নাই, কিন্তু তাৰ মাজতে যদি আপোনাৰ প্ৰভু ভগৱন্তক মনত পেলাই যদি অন্তৰতেও যদি প্ৰভু ভগৱন্তক স্মৰণ কৰা হয়, তেতিয়াও কৈছে কলিমলৰ পৰা বাচি নামে সেই জীৱক উদ্ধাৰ কৰিব। ৰামে দুখৰ সাগৰ কলি আত হৰি নাম লৈলি, ধৰ্ম অৰ্থ পাৱে মোক্ষ কাম, সমস্তকে দয়া তাৰে আবে দেৱ দামোদৰে, বিদিত কৰিলা হৰি নাম। মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত তপ তীৰ্থ কোটি শত, হৰি নাম অধিক সবাতে। কিনো ভাগ্য হেন হৰি নাম লাগ, পাইলে লোক মুকুত খাতে। এই যুগটো আপোনাৰ ঘোৰ এটা কলি যুগ বুলি কৈছে। আপোনাৰ কি কৈছে জানেনে? এতিয়া কৈছে ঘোৰ, কৈছে দুখৰ সাগৰ কলি আঁত পৰে নাহি, কৈছে নাম লৈলি। গতিকে এই দুখৰ সাগৰৰ পৰা আমি পৰিত্ৰাণ পাবলগীয়া হ'লে কৈছে নামৰতো এটা কাৰণ আছে দেই, নাম এটা কাৰণ আছে। কাৰণ যিহেতুকে যে ডেকা কালত আমি এটা সাংসাৰিক জীৱনৰ মাজৰে সৈতে বৰ্তি থাকি পেলাই যেনেকৈ আমি এখন ঘৰ চলাবলৈ যত্ন কৰা হয়, সেই ঘৰ চলাবলৈ যাওঁতে কেতিয়াবা কাৎচিত
কম সময়তহে আমি ভকতৰ ওচৰত চাপি এটা সেৱা লৈ তাতো এটা নমস্কাৰ কৰা হয়, ইও এটা নাম। আৰু কোনোবাজনে আকৌ কি কৰিছে আপোনাৰ যে নাখা নবৈ দিনটো ৰাতিটো টোপনি ক্ষতি কৰি এই জীৱকুলটো উদ্ধাৰ কৰিবৰ কাৰণে কোনোবাই আকৌ আপোনাৰ নাম ধৰ্ম প্ৰচাৰ কৰি আছে। আৰু কোনোবাই আকৌ এনেকুৱা নাম হৈছে ঘৰখন যদি বিপদত পৰিছে, কোনোবা আইসকলে আহিছে বা বাপ সমস্তই আহিছে, আহি ঈশ্বৰৰ ওচৰত তামোল পাণ এগৰা আগবঢ়াই দি তেতিয়া আপোনাৰ তাল নেগেৰা লৈও আপোনাৰ নামকণ ধৰিও আপোনাক সেই গৃহস্থক উদ্ধাৰ কৰি থাকিব। কিন্তু এইটো হ'ল আপোনাৰ এটা জীৱনৰ কথা। আপুনি ডেকা জীৱনৰ কথা, মধ্য জীৱনৰ কথা, কিন্তু বৃদ্ধৰ জীৱনৰ কথা নহয়। আপুনি আৰু 10 বছৰ পিছত আহিব নোৱাৰে, আৰু 10 বছৰ পিছত আমিও আহিব নোৱাৰিম। গাভৰু হৈ থাকোঁতে, ডেকা হৈ থাকোঁতে, জোৱান হৈ থাকোঁতে যেনিবা নাম ধৰিলোঁ আৰু সংগ ল'লোঁ, কিন্তু এতিয়া বৃদ্ধ হ'লোঁ যেতিয়া, এতিয়া কি সংগটো তেতিয়া আমাৰ নাই, সংগ আছে যাব নোৱাৰোঁ। তেতিয়াহ'লে আমাৰ সংগ হ'ব কি জানিছেনে? আত্মা ঈশ্বৰ। এতিয়া আমাৰ সংগ হ'ব আমাৰ লগত যিজনে আত্মা স্বৰূপে আছে, এতিয়া সেইজনৰ নাম আমি বহি থকা জেগাতে আমি তেওঁৰ নাম লৈ থাকিব লাগে। এতিয়া এইকাৰণে ক'লে যে মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত তীৰ্থ মানে আপোনাৰ তপ তীৰ্থ কোটি শত হৰি নাম অধিকে সবাতে। এতিয়া আপুনি আমাৰ কাল হ'ল 3টা কাল। বোলে শিশুকালে গ'ল বোলে খেলোঁতে ধুলোঁতে, বৃদ্ধকালে গ'ল বোলে ৰংগে, বোলে আপোনাৰ মধ্যকালে গ'ল বোলে ৰংগে, বোলে বৃদ্ধকালে গ'ল বোলে ভাবোঁতে চিন্তিতে, বোলে হৰি ভজিম কোনকালে। এতিয়া এটা কথা মন কৰক যে আমি এতিয়া 80 বছৰ বয়সত জানো জগন্নাথলৈ যাব পাৰিমনে? 50 বছৰ 30 বছৰ বয়সত আমি জগন্নাথলৈ গৈছোঁ, কিন্তু 80 বছৰ 90 বছৰত আমিতো জগন্নাথলৈ যাব নোৱাৰিম। গতিকে জগন্নাথলৈ যেতিয়া যাব নোৱাৰে, তেতিয়াহ'লে যাব নোৱাৰাটোকে কৈছে কাম নাই। এতিয়া যেতিয়া যাব নোৱাৰা ভাই তোৰ কাম নাই আৰু। গতিকে এতিয়া কি কাম? বোলে ঘৰতে বহি ঈশ্বৰৰ নাম লোৱা। তেতিয়া কৈছে তপতীৰ্থ কোটি শত হৰি নাম অধিকে সবাতে। গতিকে হৰি নাম যদি আপুনি ল'ব পাৰে, লোৱা হিচাপে নামক যদি পৰিচয় পাইছে, তেতিয়াহ'লে কৈছে আপোনাৰ সনাতন হিন্দু, সনাতন বৈষ্ণৱ ধৰ্মত যিমান মানে মঠ মন্দিৰ আছে, সেই নামৰ লগতে সকলো যোগ হৈ আছে। সেই নামৰ লগতে যোগ হৈ আছে। আজি যেনিবা ধনী টকা পইচা থকা মানুহবিলাকে যেনিবা জগন্নাথৰ উৰিষ্যা জগন্নাথৰ আপোনাৰ আপোনাৰ বদৰিগা আশ্ৰম, বৃন্দা, কাশী, গয়া এইবিলাকত গৈ আছে। তাৰমানে দুখীয়াখিনিয়ে তৰিব নালাগিব নেকি? দুখীয়াখিনিয়ে মুক্ত পাব নালাগিব নেকি? গতিকে তোমাৰ ধন টকা পইচা যে তুমি যোৱা বাৰু চাই আহা বিলাসিতাবিলাক, কিন্তু আমাৰ নাই যদি কিন্তু আমি কি কৰিম জানো? ঘৰতে নাম লৈ ঈশ্বৰক আমি ভক্তি কৰি থাকিম। সেইটো হ'ল নামৰ শক্তি। এতিয়া শক্তিৰ পৰা এতিয়া কি ক'লে আপোনাৰ? এতিয়া কৈছে আপোনাৰ যে কিনো ভাগ্য হেন হৰি নাম লাগ, পাৰিলে লোক মুকুট খাই খাতে। যে নাম লগ পোৱাটো কিন্তু ভাগ্য, ভকতক লগ পোৱাটো কিন্তু ভাগ্য, আৰু গুৰুৰ শৰণ লৈ গুৰু পৰিচয় হোৱাটো কিন্তু ভাগ্য। এই 3টা। নাম ল'লে নহ'ব, কিন্তু নামৰ তাৎপৰ্যকণ বুজিবৰ কাৰণে গুৰুৰ ওচৰত যাব লাগিব। যদি গুৰুৰ ওচৰত নগৈ যদি নাম যদি লোৱা হয়, নাম গোৱা হয়, নাম দিয়া হয়, কিন্তু সেই নামে কেতিয়াও ক্ৰিয়া নকৰে। কথাটো গম পাইছেনে আইসকল বা সমস্ত? কৈছে সেৱা কৰি গুৰুক কৰিবা মনৰ তোষ, গুৰুৱে দেখাইবে তন্ত্ৰ মন্ত্ৰ পূজা পথ। চাকিখোট জ্বলাবৰ কাৰণেওতো নাম লাগিব। এতিয়া তামোল পাণ আগবঢ়াই দিলেওতো নাম লাগিব। এতিয়া ধূপডাল জ্বলাবলৈ যাওঁতেওতো নাম লাগিব। এতিয়া আমি যেতিয়া কথা কোৱাৰ কথা হ'ব দে আজি এইভাগে চলিব, হ'ব দে, এই হ'ব দে হওক দে, এইটোৱে আমাক নামৰ মানে নাশ কৰি দিছে। গতিকে বন্তিভাগ জ্বলাবলৈ নাম দৰকাৰ আছে। গতিকে এইকাৰণে তেতিয়া ক'লে আপোনাৰ যে পাৰিলে লোক মুকুট খাই খাতে, যিয়ে শৰণ গ্ৰহণ কৰি পৰম পিতা প্ৰভু ভগৱন্তৰ কৰ্ম কৰি যাব, সেইজনে এটা সাক্ষাৎ অৰ্থত ভাগ্যত পাইছে। যিটো নামৰ নেৰে মুখে, পাৰিলে মূৰ্খ মহাসুখে। কৈছে জানা কৃষ্ণ তুষ্ট ভৰিলা তাৰ, তেতিয়াহে কৃষ্ণ তুষ্ট হ'ব। আমি জানো কাম এটা কৰোঁ যে বাহনীডাল ধৰি থাকিলেও আমাৰ নাম আছে, খোজ কৰিবলৈ যাওঁতেও নাম আছে নে নাই বাৰু? নাম আছে। কিন্তু আকৌ সেইখিনি নামৰ বাহিৰেও আকৌ কিন্তু আমি আকৌ ভগৱন্তক ভজনা কৰাওটোতো নাম আছে। সেইটোহে প্ৰকৃত নাম।
যিটো আমি স্নান তৰ্পণ কৰি শুদ্ধ হৈ ভগৱন্তক যেতিয়া আমি প্ৰাৰ্থনা কৰিম তেতিয়াহে মানে প্ৰাৰ্থনাবিহীন ভগৱন্তক পোৱা নাযায়। আপুনি নাম নাজানিব পাৰে, আপুনি প্ৰাৰ্থনা কৰক। আমি প্ৰাৰ্থনা শব্দটো হৈছে যে অমুক ভকতক লগ পাব পৰা হয়, সেই এটা প্ৰাৰ্থনা। অমুক ভকতনীক লগ পাব পৰা হয়, সেই এটা প্ৰাৰ্থনা। তদ্ৰূপ আমিও ঈশ্বৰক প্ৰাৰ্থনা কৰিলেহে জীৱৰ কুলটো বা জীৱৰ ধৰ্ম ৰক্ষা হ'ব পাৰে। ৰামে যিটো নাম নেৰে মুখে, পাইলে মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ, গুৰু ভৈলা জগতৰে, কৰিলে সিটো নৰে, কোটি কোটি পুৰুষ উদ্ধাৰ। এৰাম পাতে কশু কাণ বন, হৰি নাম হুতাসন, খন্তেকতে দহি কৰে চন্ন, অহেন নাম প্ৰচাৰিলা, পাতে কি ক নিস্তাৰিলা, পৰম কি পালো নাৰায়ণ। গতিকে এই নামৰ তাৎপৰ্যটো গুৰুসকল আইসকল এতিয়া কৈছে, যাৰ মুখে নাম নেৰে। আমি প্ৰত্যেক সময়তে নাম, আমি যে এতিয়া ক'লোঁ যে স্নান কৰিবলৈ যাওঁতে আমি যদি নাম থাকে মুখত, আৰু প্ৰসাদ মুঠা বনাবলৈ যাওঁতে যদি আমাৰ মুখত নাম থাকে, এজন ভকতক দেখিলেও যদি আমাৰ মুখত নাম থাকে, ভকতনীক দেখিলেও যদি নাম থাকে, সেইটোৱে কৈছে নামৰ মাহাত্য, আৰু সেই নামে জীৱক তৰাব। কিন্তু এটা কথা আকৌ, কিন্তু তাত থাকি বেছি নাম উচ্চাৰণ কৰিব লাগিব কাক দেখিলে, ই এটা তাৎপৰ্য আছে। বেছি নাম মানে সেইজনক দেখিলে বেছি নাম কিন্তু প্ৰকাশ কৰিব লাগিব। কাক? তাৰমানে নিজৰ ল'ৰা ছোৱালীক দেখিলে বেছি নাম প্ৰকাশ কৰিব লাগিব। কৃষ্ণ পাইছেনে কেতিয়াবা নিজৰ ল'ৰা কৃষ্ণ বুলিবলৈ? পাইছেনে নিজৰ গিৰিয়েকক আপোনাৰ কৃষ্ণ বুলিবলৈ? বা সেই নিজৰ গিৰিয়েকেও আপোনাৰ পত্নীগৰাকী পাইছেনে গোসানী বা কৃষ্ণ বুলিবলৈ? দাবীয়ে ধুমকিয়ে দিহে কৈ আছে কথা। নিজৰ ল'ৰাটোকো দাবী ধুমকি দিহে কথা কৈছে। নহয়, ভক্তিৰ লক্ষণ হ'ল নিজৰ সন্তানটোকো কৃষ্ণ বুলি আগে কৈ লোৱা। তেতিয়া সেই ল'ৰাটো যদি কয় বোলে কি হ'ল, কি হ'ল নহয়, তুমিও মোক কৃষ্ণ বুলি ক'বা। তুমি কৃষ্ণ কি হ'ল, মা কি হ'ল, তেতিয়াহে তুমি ক'বা কৃষ্ণ। তাৰপিছত মা কি হ'ল বা কি লাগে তেতিয়াহে ক'বা। মই তোমাক কৃষ্ণ বুলি কৈছোঁ নহয়, তুমি মোক কৃষ্ণ বুলিব লাগিব। প্ৰশিক্ষণ ঘৰত এইবোৰ প্ৰশিক্ষণ হৈ থাকিব লাগিব। আৰু নিজৰ গিৰিয়েকেও যদি নিজৰ পত্নীগৰাকীক গোসানী বুলি যদি কয়, বোলে গোসানী অমুকটো কাম কৰিব লাগিছিলে নহয়, বা দেৱী অমুকটো কাম কৰিব লাগিছিলে নহয়, বোলে অঁ কৰিম দিয়ক, বা প্ৰভু অমুকটো কাম কৰিব লাগিছিলে নহয়। এনে মাজৰে সৈতে দুই যদি গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি আলোচনা কৰি থাকে, এইখন ৰিহাৰ্চেল কোনে চাই আছে, এইখন ভাওনা কোনে চাইছে? গিৰিয়েক ঘৈণীয়েকৰ মাজত দেৱী আৰু গোসাঁই এই সমষ্টিটো যে চলি আছে, এইখন নাটক চাই আছে কোনে? এইখন নাটক ডাঙৰ মানুহে চাই থকা নাই, অগাঙৰ মানুহে চাই থকা নাই। এই নাটকখন চাই আছে নিজৰ ল'ৰাটোৱে, নিজৰ ছোৱালীজনীয়ে। যে আমাৰ মায়ে বাবাক গোসাঁই নুবুলিলে কথা নকয়, আৰু আমাৰ বাবায়ো আমাৰ মায়েক গোসাঁনী বা দেৱী বুলি নক'লে কথা নকয়। গতিকে আপুনি কি ভাষা কৈছে? আপোনালৈ মই বোৱাৰী আহিলোঁ বুলি, আপোনাৰ মই পত্নী হ'লোঁ বুলি আপুনি কি ভাষা কৈছে? মোৰ ঘৰত যাওকচোন, মোৰ ঘৰত এনেকুৱা ভাষা আপুনি নাপায়। কথাটো গম পালে? যে সেই ছোৱালীজনী যে এই মায়েক বাপকে যেতিয়া ইয়াতে ৰিহাৰ্চেলটো দি আছে, ইয়াতে যেতিয়া নাটকখন কৰি আছে, সেইখন নাটক দেখি সি সেইখন নাটক তাত সেইখন নাটক তাত কৰি আছে। কথাটো গম পালেনে? মায়েক বাপকৰ নাটকখন তাত কৰি আছে। ইয়াত যদি মায়েক বাপকে যদি দাৱকতে জাচি জুং যদি ধৰা নাটক হৈ আছে, তেতিয়া সিও যায় বোলে তাত সেইখন নাটক কৰি আছে। গিৰিয়েকৰ ঘৰত সেইখন নাটক কৰি আছে। গতিকে এইকাৰণে আমি ল'ৰা ছোৱালীবিলাকক আমি শাসন দিব লাগে। কিয়? গুৰু ভৈলা জগতৰে, কৰিলে সিটো নৰে। গুৰু কোন? এটা ফকলীয়া ল'ৰা, মাকৰ গাখীৰ খাই থকা ল'ৰা, খোজকাঢ়ি থাকিব পৰা ল'ৰাটো সি কোন? গুৰু তাৰ কোন? তাৰ গুৰু হ'ল মায়াক আৰু বাপেক। যেতিয়া এটা থুনুক থানাকৈ খোজকাঢ়ি ফুৰিব পৰা ল'ৰাটোক গঢ় দিবলৈ একমাত্ৰ হ'ল মায়াকৰ বাপক আৰু তাৰ গুৰু।
সেই মাক বাপকে যদি আপোনাৰ যদি সেই সৰুটি কালৰ পৰা মাছ বুলি আকৌ আমাৰ আকৌ কি জখৈছে আকৌ একে যেতিয়া ঘড়ী আকৌ ছটা দি ছটা দি পোৱালি শিকাই দিব আকৌ ডাঙৰ মানুহ যদি ছটা দিবা যেতিয়া তাই হাতখন দাগি যাব আকৌ ঘেলাই আহিব এইটো শিক্ষা নে এইটো শিক্ষা নেকি সৰু ল'ৰাটোৱে বেয়া কথা এটা কৈ দিব সৰু ছোৱালীজনীয়ে বেয়া কথা এটা কৈ দিব বাকীবিলাকে মাক বাপকে হাঁহিব আনে হাঁহিব ৰাম ই এনেকুৱা কথা কয়নে এইবিলাক শিক্ষা নে এইবিলাক শিক্ষা ল'ৰা ছোৱালীক দিয়াৰ কাৰণে আমাৰ কি হৈছে যে পিতৃ মাতৃৰ ল'ৰা ছোৱালীক আজিলৈকে এইবিলাক শিক্ষা দিয়াৰ হেতুকে ল'ৰা ছোৱালীয়ে ডাঙৰ হোৱাৰ লগে লগে সাৱধান কৰিব পৰা নাই যে কোটি কোটি পুৰুষো উদ্ধাৰ গতিকে তেওঁ জীৱনটো উদ্ধাৰ কৰিব লাগিব কোনে যে মাক বাপকে সেই ছোৱালীজনীক জ্ঞান দি তাৰ জীৱন উদ্ধাৰ কৰিব লাগিব যেনেকৈ আমাৰ আজি সেই আজি এটা ডেকা ল'ৰা বা এজনী গাভৰু ছোৱালীক যেনেকৈ আপোনাৰ শৰণ দি ভজন দি যেনেকৈ গুৰুজনাই তেওঁ জীৱনটো তেওঁ এটা উদ্ধাৰ হৈ যোৱা এটা ৰাস্তা দেখুৱাই থৈ যায় তদ্ৰূপ আমাৰো ল'ৰা ছোৱালীবিলাকক সেইটো দেখুৱাব লাগিব এতিয়া ক'লে পাতক সুখানো যেন হৰি নাম হুতাসন খনেকতে দহি কৰে চাই গতিকে আমি এইখন পৃথিৱীত কোনো এজন আজিলৈকে পুৰুষ প্ৰকৃতিৰ মাজত ওলাব পৰা নাই যে হাত দাঙি ক'ব পৰা নাই যে মই পাপ কৰা নাই বুলি কোনো এজন ব্যক্তি নাই আজিলৈকে যে মই পাপ কৰা নাই বুলি কোনেও হাত দাঙি দিব নোৱাৰে কাৰণ গছকাত এটা পিপল মৰিলেও পাপ হৈ আছে হয়নে আৰু আপোনাৰ আমি খেতিয়ক মানুহ আমি কুকটাই ধৰি থকা মানুহ আমি শাক পাচলি পেলোৱা মানুহ তাৰ আগত কিমান পুৱাৰ আগত কিমান জীৱবধ হৈছে বাহনীডাল ধৰি থকা মানুহ আমি ঘৰ দুৱাৰ লিপিব লাগিব এতিয়া ঘৰ দুৱাৰ লিপিবলৈ যাওঁতে চোতাল সাৰিবলৈ যাওঁতে তাৰ আগত কিমান পিপৰ মৃত্যু হৈছে তাৰতো কোনো ঠিকনা নাই গতিকে সেইসকলৰ পৰা সেইসকলৰ অপৰাধ সেইসকলৰ পাপৰ একমাত্ৰ হৈছে নাম অগ্নি নাম যদি লোৱা হয় সেইসকল পাপৰ পৰা মুক্ত হ'ব বুলি সুন্দৰভাৱে আমাৰ কীৰ্তনভাৱে প্ৰকাশ ৰামে দেৱৰো ঈশ্বৰ হৰি তন্ত মহাযত্ন কৰি লৈও এক শৰণ খাতো যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে আশা হৰি সবাৰ হিয়াত এ ৰাম কৃষ্ণ ৰকিং কৰে কহে হৰি নামে পাপ দহে ৰাম নাম সবাতো ধিক যিটোজনে নামস্মৰে সকল পাতকতৰে অনায়াসে পাৱে মুকুতিক এতিয়া চাওক গুৰুসকল ইমান সুন্দৰ কথাখিনি আমাক আনিলে যে কোটি কোটি পুৰুষো উদ্ধাৰে পাতক শোষাণ এইটো গৈছিলে যেন নামক পচাৰিলে পাতকিক নিচাৰিব পৰম কৃপালু নাৰায়ণ এতিয়া নাম আমাক দিছে গুৰুজনাই কোনো ভক্তক দিলে 3 নাম কোনো ভক্তক দিছে 4 নাম তাৰ মাজত আকৌ কোনো ভক্তক দিছে মাত্ৰ 1 নাম হয়নে আমি কেই নামত আছোঁ আমি 3টা নামত আছোঁ আমি 4টা নামত আছোঁ নহয় এক নামে শতেক পাতকী পাপ সংহাৰিতে পাৰে ততেক পাতকী পাপ কৰিতে নাপায় যদি 1 নাম ল'লে যদি আমি উদ্ধাৰ পাওঁ তেতিয়াহ'লে 4 নাম প্ৰয়োজন কি হয়নে বাৰু 4 নামৰ কি প্ৰয়োজন আছে গতিকে আমি 4টা গুণতে ৰতি আছোঁ তথাপিতো 1 নাম গ্ৰহণ কৰা নাই 1 নামেহে উদ্ধাৰ কৰে কিন্তু আমি 4টা গুণতে আমি ৰতি আছোঁ তেতিয়া ক'লে যে দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ গতিকে এক শৰণ যদি দেৱৰ যদি পৰিচয় পাব লগা যদি বিচাৰিছে দেৱক যদি পৰিচয় পাবলৈ বিচাৰিছে অৰ্থাৎ কৃষ্ণক যদি পৰিচয় পাবলৈ বিচাৰিছে নামক যদি পৰিচয় পাব লগা হৈছে তেতিয়াহ'লে আশ্ৰয় ল'ব লাগিব এতিয়া আশ্ৰয়টো হৈছে জীৱ একমাত্ৰ কল্যাণ তাৰমানে জীৱৰ কল্যাণ হ'ল একমাত্ৰ আশ্ৰয়টো হৈছে কি আপোনাৰ শৰণ ক'ত ল'ব এতিয়া আপুনি শৰণ ক'ত ল'ব কাৰণ শৰণৰ ঠাই বহুত আছে শৰণৰ ঠাই বহুত আছে যিয়ে কৃষ্ণক যিয়ে অন্ধকাৰ পৰা এটা জীৱক বা এজন মানুহক যিয়ে অন্ধকাৰ পৰা পোহৰ ৰাস্তা দেখুৱাই দিব পাৰিব সেইজনে গুৰু আৰু যদি গুৰু ভজিবলৈ যদি আমি অন্ধ ৰাজ্যতে যদি পৰি থকা যায় অন্ধ প্ৰদেশতে যদি থকা যায় পোহৰলৈ যদি আমি নাহোঁ তেতিয়াহ'লে সি কেতিয়াও গুৰু হ'ব নোৱাৰে কাৰণ গুৰু হ'ল আপোনাৰ এটা জীৱমুক্তৰ এটা গুৰু
জীৱমুক্ত কৰিব পৰা গুৰু। গতিকে সেই গুৰুটো হ'ল আধ্যাত্মিক। বহু ঋষি সমাজ আছিল। এতিয়া বহু ঋষি সমাজ থকাৰ ভিতৰতো কিন্তু সকলো ঋষি সমাজৰ কথাখিনি লৈ পৰীক্ষিতে কাকো গুৰু বুলি গ্ৰহণ নকৰি ব্যাসৰ পুত্ৰ শুককহে গুৰু মানি ল'লে। ইমানটো ঋষি আছিল, ইমানটো মুনি আছিল, কিন্তু কাৰো ওচৰত শুকদেৱে কিন্তু শৰণ নল'লে। আপোনাৰ পৰীক্ষিতে শৰণ নল'লে। গৈ থৈ এটা 16 বছৰীয়া ল'ৰাৰ ওচৰতহে আপোনাৰ শৰণ ল'লে। কত বুঢ়া একেবাৰে নাভিত দাড়ি পৰি থকা ঋষি পৰি থাকিল। এটা আপোনাৰ 16 বছৰীয়া ল'ৰা এটাতহে শৰণ লৈ আপোনাৰ পৰীক্ষিতে আপোনাৰ মুক্ত হৈ গুচি গ'ল। সেইটো হ'ল আধ্যাত্মিক তত্ত্ব। আমি শৰণ আপোনাক দিছোঁ, আপোনাক কৈছে মাছ নাখাব দেই, মাংস নাখাব দেই, কিন্তু মই আকৌ থেঠেলি খাই আছোঁ, আপোনাক কৈ আছোঁ আকৌ সেইটো নাখাব। আহিবনে কিবা গুণ? একো নাই। গতিকে এইকাৰণে ইয়াত ক'লে গুৰুসকল, যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে। যাৰ যদি ইচ্ছা আছে, জীৱৰ তৰিতে যাৰ ইচ্ছা আছে, নলাগৈ দূৰক জাৰিতে, তাৰমানে দূৰলৈ যোৱা কোনো কাৰণ নাই। কাৰণ নিজৰ হৃদয়তে প্ৰভু ভগৱন্ত আছে, কেৱল চিনি পোৱা ব্যৱস্থাটো কৰি লোৱা। নিজৰ লগত থকা প্ৰভুজনক চিনি পোৱাৰ ব্যৱস্থাটো কৰি লোৱা। সেই ব্যৱস্থাটো হৈছে গুৰু। কি? তেতিয়া ক'লে আশা হৰি সবাৰো হিয়াত। প্ৰত্যেকৰ লগতেতো হৰি আছে, প্ৰত্যেকৰ লগতেতো আপোনাৰ ভগৱন্ত সজীৱ হৈ আছে। তেতিয়া কি ক'লে? সমস্ত প্ৰাণীতে মই আছোঁ হৰি, সবাকো দেখিবা তুমি বিষ্ণু বুদ্ধি কৰি। আমি জানো এখন সমাজ আমি একেলগে বৰ্তি আছোঁ। মনটো কেতিয়াবা প্ৰফুল্লিত ক'ব পাৰিছোঁনে? মনটো কেতিয়াবা নিৰ্মল পবিত্ৰ উদাৰ হ'ব পাৰিছোঁনে? তাৰ মাজতে কাৰোবাগৰাকী কোনোবাই বেয়া পোৱা পুৰি আছে, কোনোবাজনৰ মাজত কোনোবাই বেয়া পোৱা পুৰি। তে মানুহজনক বেয়া পোৱা মানে ঈশ্বৰক বেয়া পোৱা। তাৰ প্ৰত্যেকৰ লগতেতো কৃষ্ণ আছে বুলি ক'লে না। যে প্ৰত্যেকৰ লগতে যদি কৃষ্ণৰ আছে, তেতিয়াহ'লে মানুহজনক বেয়া পোৱা মানে ঈশ্বৰক বেয়া পোৱা, ঈশ্বৰক বেয়া পোৱা মানে ভকতক বেয়া পোৱা, ভকতক বেয়া পোৱা মানে তেওঁ ৰসাতলৈ যোৱা। যিজনেই তেওঁ ঈশ্বৰ মানে নামত পাগত, ভক্তিত পাগত, কিন্তু জীৱত তেওঁ কিন্তু দেখিবলৈ নোৱাৰে, তেতিয়াহ'লে তেওঁ কেতিয়াও তেওঁ লাভ কৰিব নোৱাৰে। কি লাভ কৰিব নোৱাৰে? আত্মাৰ ঈশ্বৰক তেওঁ লাভ কৰিব নোৱাৰিলে তেওঁ আকৌ সেই অন্ধকোষত থাকি মৃত্যুৰ পিছত মৰণ হৈ আকৌ তেওঁ পুনৰ আকৌ জন্ম ল'ব লাগিব। কি জন্ম ল'ব? তাক কৰ্মহে টানি লৈ যাব। যদি ভাল কৰ্ম কৰিছে বাৰু মানুহ হৈছে, আৰু বেয়া কৰ্ম কৰিলেতো আৰু সৰ্বনাশ আহি যাব। কৃষ্ণ ৰাম জগত নিস্তাৰ হেতু কৰিলা গৰুৰ কেতু, ইবাৰ বিদিত হৰি নাম। আয়ু যায় আলে জালে, কেতিক্ষণে ধৰে কালে, নিৰন্তৰে বোলা ৰাম নাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, ৰাম ৰাম ৰাম, ও হৰি ৰাম ৰাম ৰাম। এতিয়া ক'লে জগতৰ নিস্তাৰ হেতু কৰিলা গৰুৰ কেতু, ইহাৰ বিদিত হৰিনাম। জগতৰ কল্যাণ, জগতখন কল্যাণ কৰিবৰ কাৰণে, জগতৰ জীৱসমূহক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ বাৰে বাৰে তেওঁ জন্ম লৈ আছে, বাৰে বাৰে তেওঁ জন্ম লৈ আছে। তে জন্ম লোৱাৰ কাৰণটো এইটোৱে যে জীৱৰ মুক্তৰ কাৰণে। আৰু তেতিয়া ক'লে আপোনাৰ জীৱৰ মুক্তৰ কাৰণে গৌণ্ড কেতু, গৌণ্ড বাহনত উঠি থকাৰ অৰ্থাৎ ভগৱন্তৰ কথা ক'লে। যে ভগৱন্তৰ কথা নামত শৰণাপন্ন হৈ ভগৱন্তৰ কথা মুখেৰে উচ্চাৰণ কৰিলে কি হয়? কাৰোবাৰ যদি আয়ুস ক্ষয়ো হৈছে, কোনোবাই যদি আৰু আধা ঘণ্টা এঘণ্টাৰ পিছত মৃত্যুৰ মুখত পৰি আছে, ইতিপূৰ্বেই যদি তেওঁ যদি নামৰ পৰিচয় হৈ যদি নাম ল'ব পাৰিছে, তেতিয়াহ'লে কৈছে তেওঁও মুক্ত হৈ যাব পাৰিব। যায় আয়ু আলে জালে, কাৰণ আমাৰ বয়সটো গৈ আছে। আপোনালোকে আমি নিজে নিজে চাওঁচোন, বা ডেকা কালত কি দমদমানি ধৰি ফুৰিছিলোঁ, গাভৰু কালত কি মত মতাই ফুৰিছিলে, এতিয়া তেনেকুৱা এতিয়া আপোনাৰ গা চাল গাতে শুকাল, দাঁত চুলি নোহোৱা হ'ল, আপোনাৰ কৰ্ণই একো নুশুনে। এনেকুৱা এটা পৰিৱেশৰ অহাৰ পিছতো যদি আমি ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে যদি হেলা হয়,
তেতিয়াহ'লে তাৰ পৰিৱৰ্তে কিন্তু ভগৱন্তৰ দায়ী নহয়, ভগৱন্তৰ আমিহে দায়ী। এতিয়া বাৰু যা হওক দিয়কচোন গুৰুসকল। উলিয়াওক আমাৰো এটা এতিয়া চাই দিওঁ। উলিয়াব দিয়ক। অ মাধৱ বান্ধৱ উদ্ধাৰা বাপ অকতনো সহিব সংসাৰ তাপ মাধৱ বান্ধৱ উদ্ধাৰা বাপ অকতনো সহিব সংসাৰ তাপ এৰাম বুলন্ত শোকে শুনা নিপ বজ্য অবাহয় স্কন্ধৰ জিতা পূজ্য কৃষ্ণ বিনে নাই অপৰ দেৱ জানিয়া কৃষ্ণৰ কৰি এৰাম যাহাৰ আছে পুণ্যয় সংখ্যাত অশিখি পাতে কাণ কৃষ্ণৰ কথাত সেহি সে কৃষ্ণক বোলে পুনৰ অশুনিও কৃষ্ণ দেৱতাৰ গুণ। যে যেতিয়া ঋষিক যেতিয়া অপমান কৰিলে, ঋষি অভিশাপ পালে, কোনে পালে? পৰীক্ষিত। তে পৰীক্ষিতে যেতিয়া ঋষি অপমান কৰাৰ দ্বাৰাই তেওঁৰ পুত্ৰ শৃংগীমুনিৰ দ্বাৰাই 7 দিনত যেতিয়া তৈশকে দংশন কৰিব এই বুলি যেতিয়া অভিশাপ পালে, পোৱাৰ লগে লগে তেওঁ কি কৰিলে? উপায় বিচাৰিলে। তেওঁ উপায় বিচাৰি ভগৱন্তৰ কৃপাত জীৱ কল্যাণৰ কাৰণে আপোনাৰ শুকদেৱ পাই গ'ল। তেওঁ শুকদেৱক পোৱাৰ লগে লগে তেতিয়া কৈছে যে পোৱাৰ লগে লগে সেৱা সৎকাৰ কৰাৰ পিছত তেতিয়া শুকদেৱে ক'লে, দিয়াচোন পৰীক্ষিত, তুমি যে মোক সেৱা ধৰিলা, ইয়াৰ কাৰণ কি? বোলে প্ৰভু ডাঙৰ কথা। বোলে কি হ'ল? বোলে মই অজানিতে ঋষি অভিশাপ পাই গ'লোঁ, গতিকে এই ঋষি অভিশাপৰ পৰা মই কেনেকৈ মুক্ত পাম, কেনেকৈ মোৰ জীৱটোৰ পাপলৈ নাযায়, বৈকুণ্ঠগামী হয়, গতিকে তাৰ উপায় বিচাৰিছোঁ। বোলে হয় নেকি? বোলে অঁ, যদি তুমি তাৰ উপায় বিচাৰিছা তেতিয়াহ'লে মই তোমাক এষাৰ কথা কওঁ। বোলে কি? বোলে মই তোমাক ভাগৱতৰ কথা ক'ম। ভাগৱত কি তেতিয়া কৈছে? বুলন্ত শোকে শুনা নিপ বৰ 12 স্কন্ধৰ যি তাৎপৰ্য, 12 স্কন্ধৰ ভাগৱতৰ যি তাৎপৰ্য, এই তাৎপৰ্য কথা মই তোমাক কৈ যাম। বোলে গুৰুদেৱ কওকচোন। কৃষ্ণ বিনা নাৰী অপৰ দেৱ জানিয়া কৃষ্ণতক কৰিলোঁ সেৱক। যদি মানৱ জীৱটো যদি আপোনাক কল্যাণ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে কৃষ্ণ বাহিৰে কিন্তু জীৱক মুক্তি দিব পৰা কোনো দেৱতা দেই গুৰুসকল, কোনো দেৱতা নাই। কেতিয়াবা আমি এইবিলাক যে কৈছোঁ এটা মনৰ মানে এটা হাবিয়াস বা মনৰ এটা ভুল ধাৰণাটো পূৰ কৰিবৰ কাৰণে, কিন্তু কৃষ্ণৰ বাহিৰে কোনেও জীৱক মুক্ত কৰিব নোৱাৰে। তেতিয়া ক'লে যে যাহাৰ আছে পুণ্য অসংখ্যাত শিখি পাতে কাণ কৃষ্ণৰ কথাত। কাৰণ পূৰ্বত আপোনালোকেই এটা পুণ্য কাম কৰি থৈ আহিছে। অসমবাসী হওক, ভাৰতবাসী বুলি হওক, গাঁওবাসী লোকসকল হওক, পূৰ্বকালত আপোনালোকে ভাল কাম এটা কৰি থৈ অহাৰ কাৰণে এইবাৰ মানুহৰ জন্ম এটা পাইছে। মানুহৰ জন্ম পাইছে। তাৰমানে কিয় পালে মানুহৰ জন্ম? তাৰমানে আমি সিটো জন্মত পূৰ্ণাংগ কৰিবৰ কাৰণে অলপ বাকী থাকি গ'ল।
যদি সেইখিনিও যদি পু হোৱাহেঁতেন গুচি গ'লোগৈহেঁতেন আৰু আহিব নালাগে, কিন্তু অলপ বাকী থাকি গ'ল নহয়। এতিয়া এই বাকীখিনি পু কৰা যে বাকীখিনি পুৰামপু কৰিবৰ কাৰণে এইবাৰ আকৌ আমাক মানুহৰ জন্ম পঠাই দিয়ে। বাকীটো পু কৰিব আহি পেলাই মুঠতে ধাহে লাগি আছে এতিয়া। এতিয়া ভগৱন্তই কৈছে যে তোমালোকৰ নৰশ্ৰেষ্ঠ জীৱ দিলোঁ, তোমালোকে মানে বাকীখিনি পু কৰি থৈ আহা। এতিয়া আপোনাৰ বাকী পু কৰি থাককৈ এতিয়া আপোনাৰ ধাহে লগাই ল'লোঁ। এতিয়া যদি ধা লগাই লৈ গৈছোঁ তেতিয়াহ'লে আৰু মানুহৰ জন্ম কেতিয়াও পোৱা নাযাব। তেতিয়া ক'লে গতিকে এইকাৰণে আমাৰ পুণ্য আছিল, পুণ্য থকাৰ কাৰণে আমি কৃষ্ণৰ কথা শুনিবলৈ পাইছোঁ যে সেহিহে কৃষ্ণৰ বোলে আপোনাৰ শুনিলোঁ কৃষ্ণ দেৱতাৰ গুণ। গতিকে শুনাচোন, কৃষ্ণকে কৈছে সেহিহে কৃষ্ণ বোলে আপোন শুনিলোঁ কৃষ্ণ দেৱতাৰ গুণ। গতিকে কৃষ্ণৰ কি কি গুণ, কৃষ্ণক ভজিলে জীৱৰ কি মুক্তি হয়, কৃষ্ণ নাম ল'লে ঘৰখনৰ পৰিৱেশ কি হয়, কৃষ্ণ নামেৰে সৈতে যদি ঘৰখনৰ ধূপ ধূনা বা নীতি কাষ্টা নিয়ম সংযমে থাকে তেতিয়াহ'লে সেই ঘৰখনৰ পৰিৱেশটো কি হয় মই তোমাক কৈ যাওঁ, তুমি শুনি যোৱা। ৰাম ভকতে যত লয়ে গুণ নাম তাহাৰ মালা গান্থিয়ানো পাম পিন্ধন্ত কণ্ঠত কৰি উৎসৱ অহেনকে ভকত বন্ধু মাধৱ যিজনে যাই হৰিনাম সেবি পাছতে ফুৰে যত দেৱ দেৱী যতে তীৰ্থ তাক স্তুতি কৰে তাৰ বায়ু পাপ সমস্ত বঢ়িয়া কথা এটা ক'লে গুৰুসকল আইমাতৃসকল। এতিয়া কৈছে যে ভকতসকলে দিনটোত যিমান নাম লয় এটা এটা নামৰ তত্ত্ব যেনেকৈ এডাল মানে মণি, সেই মণিবিলাক যেনেকৈ আপোনাৰ বেজীৰে সৈতে যেনেকৈ চিলাইবিলাক সূতাত চিলাই যেনেকৈ আপোনাৰ সেই মণিডাল পুৰামপুৰ হোৱাৰ পিছত যেনেকৈ ডিঙিত পিন্ধি লওঁ, তদ্ৰূপ আমাৰ ভকত বৈষ্ণৱসকলে যিসকলে প্ৰভু ভগৱন্তৰ নাম লৈছে সেই প্ৰত্যেকটো নামৰ এটা এটা অংগ প্ৰভু ভগৱন্তৰ এটা এটা মণি, আৰু সেইটোৱে ভকতে নাম লোৱা মণি পাতকে প্ৰভু ভগৱন্তই মালা হিচাপে গ্ৰহণ কৰিছে। এতিয়া আপোনালোকে মন কৰক, আমি মন কৰক, আন এজনে মন কৰক, ৰাতিপুৱাই শুই উঠালৈকে কেইটা নাম ল'লে বাৰু? কিন্তু খৰচটো আহি আছে। ৰাতিপুৱাই যদি ঘৰখনত যদি পাই পইচা খৰচ কৰিছে তেতিয়াহ'লে কেইশ গ'ল, কেইটকা গ'ল, কেই পইচা ঘূৰি আহিল, কি মাল আহিল, বজাৰ, এইটো হিচাপ আছে। কিন্তু মই ৰাতিপুৱা শুই উঠাবে বৰ্তমান নামৰ গৃহলৈকে অহালৈকে মই কেইবাৰ নাম ল'লোঁ, হিচাপ আছেনে বাৰু? এবাৰতো হিচাপ নাই। কিন্তু আমি কেইবাৰ নাম ল'লোঁ কিন্তু আমাৰ হিচাপ নাই, কিন্তু আমাৰ হিচাপটো ভগৱন্তই লৈ আছে। চাওক কি কৰি আছে। মই ৰাতিপুৱাবে মই খোৱা বোৱাহে আলোচনা কৰিছোঁ নে, ল'ৰা ছোৱালী আলোচনাহে কৰিছোঁ নে, ৰোৱা পিন্ধা আলোচনাহে কৰিছোঁ নে, কি আলোচনা কৰিছোঁ, তাৰ প্ৰত্যেকটা কথাতে প্ৰভু ভগৱন্তই তাত হিচাপ কৰি আছে। গতিকে এই হিচাপ আমি এদিন জবাব দিব লাগিব, জবাব দিব লাগিব। কাৰ ওচৰত? বোলে চিত্ৰগুপ্তৰ ওচৰত জবাব দিব লাগিব। তুমি মানুহৰ 100 বছৰ জীৱনত তুমি কেইহেজাৰ নাম লৈছা? যে চালি যাই চাই নামে আছে শূন্য, পাপৰ বুজাই বেছি, যাবই লাগিব নৰকৰ পুৰি। সিদ্ধান্ত দিলে যে নামৰ বুজাই বোলে বেছি, পাপৰ বুজাই বেছি, নাম কৈছে শূন্য, যাবই লাগিব যমৰ নগৰ। এই যমৰ নগৰলৈ যোৱা আমি কৰ্ম কৰি আছোঁ দেই গোসাঁনীসকল। কাৰণ যিহেতুকে দিনটোৰ ভিতৰত এতিয়ালৈকে যদি আমাৰ নামৰে হিচাপ নাই তেতিয়াহ'লে আমি কি নামে আমাক তাৰিব বাৰু, হয়নে বাৰু? গতিকে এইকাৰণে এতিয়া শেষলৈ আহিলোঁ বা ক'লে যিজনে যায় সেহি নাম সেবি পাছত ফুৰে যত কৃষ্ণ। এতিয়া ক'লে সেহিহে
ভকতৰ কৈছে বন্ধু মাধৱ। গতিকে যিজনে অহৰহে হৰি গুণান কীৰ্তনক গায় সেইজন ভকতক মই কিনো দিম উপায়। ভগৱন্তই মানে উপায় দিব নোৱাৰা হৈ আছে। গতিকে উপায় দিব নোৱাৰি ভাই তুমি এইবাৰ জীৱ কলেবৰটো তুমি পেলাই থৈ আহা, আহি পেলাই তুমি মোৰ হৃদয়ত স্থান ল'বা। উপায় নাই, তেওঁক জেগাই নাই। তাৰমানে ভকতক থৈ দিয়া জেগাই নাই। নামৰ ভক্তিত যেতিয়া মৃত্যু হয় ভকত, তেতিয়া ভকতক থৈ দিয়া প্ৰভু ভগৱন্তৰ জেগা নাপায়। তেওঁ নিজৰ হিয়াতে সামৰি ৰাখি দিয়ে যে তুমি মোৰ হিয়াতে থাকা ভাই, তোমাক দিবলৈ মোৰ জেগা নাই। আৰু যদি আমি নাম লোৱা নাই, যদি নাম নোলোৱাকৈ যদি এই ভেলটো যদি পেলাই থৈ গৈছোঁ, তেতিয়া আমাৰ জেগা বহুত আছে। বোলে কি আছে? বোলে নৰক আছে নহয়, 64 লক্ষণ নৰক। 64 লক্ষণ নৰক। কোনোবাই ঘেঙা নৰক, কোনোবাই পূজৰ নৰক, কোনোবাই আপোনাৰ বিস্তাৰ নৰক, কোনোবাই আপোনাৰ মূত্ৰ নৰক, কোনোবাই আপোনাৰ পচা নৰক, কোনোবাই লেটিনৰ পোক। হাঁহ ছাগলীটো বাৰু ভালে কথা ৰ'ব, হাঁহ এটা জন্ম লৈছে, কোনোবাদিনাখন গৃহস্থ আলহী আহিল মাৰি পেলাই খাই যি আপোনাৰ সেইদিনাখন মুক্তি পালে আৰু হয়নে বাৰু? গতিকে মাংস যেতিয়া আপোনাৰ মানুহক মাংস দান দিলে যেতিয়া সি মুক্ত পাইছে ধৰক আৰু। এই খোৱাকেইটা মৰিল কিন্তু দেই, যিকেইটা খাব সেইকেইটা মৰিল কিন্তু। এই যিটো মৰি পেলাই মাংস দান দিলে সি মুক্তি পালে আৰু। আমি এতিয়াতো মৰিলোঁ হয়নে বাৰু? আমাৰ অৱস্থা হৈছে আপোনাৰ সেইটো। গতিকে নামক কৰা খা, নামে সেই সবস্ত কৰিব খা। গতিকে নামৰ বিনে একো নাই। ৰামে যিটো জনে ফুৰে নাম সুমৰি, তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহে যেন ধেনু ধাৱে, ভজিয়া জানি হেন হৰি পাৱে। একজনে যদি নাম উচাৰে, শুনে মানে পাপ সবাৰু হৰে। হেন সেই আশ্চৰ্য দেৱতা হৰি, যাহাৰ নাম লইলে মাত্ৰ তৰি। কলি একমাত্ৰ ধৰ্ম কৈছে হৰিনাম। কলি একমাত্ৰ ধৰ্ম হৈছে হৰিনাম, যে কলি ধৰ্ম নাম। গতিকে এই নামত আমি সকলোৱে ৰতি থাকিব লাগিব। যে ক'লে তাৰ পাছে পাছে ভ্ৰমন্ত হৰি, বৎসৰ যেন ধেনু ধাৱে। তাৰমানে যেনেকৈ আমি কেঁচুৱাৰ ল'ৰাটো বা কেঁচুৱাৰ ছোৱালীজনী, জন্ম দিয়াৰ কেঁচুৱাৰ ল'ৰা ছোৱালীজনীক ঘৰ চকুৰ আগৰ পৰা আঁতৰ হোৱাৰ লগে লগে যেনেকৈ আমি বিচা খচা লওঁ, ভোক লাগিছেনে নাই তাৰ খবৰ বাতৰি লওঁ, তদ্ৰূপ মানে ভকতকো প্ৰত্যেক সময়তে মানে তেওঁ ৰক্ষা কৰি থাকে। যেনেকৈ সেই গাইজনীয়ে যেনেকৈ দামৰিটোক এটা চকু তাত দি থৈ দিছে, আমাৰ ভক্তসকলকো প্ৰভু ভগৱন্তই এটা চকু দি থৈ দিছে। বোলে কলিৰ ধৰ্ম জানা হৰিনাম। এতিয়া কলি ধৰ্ম একমাত্ৰ হৈছে হৰিনাম। হৰিনামৰ বিনা জীৱৰ কোনো মুক্ত নাই। এতিয়া ক'লে যে জানিও কৈছে ভজিও জানিও হেন হৰি পাৱে। তে জানি শুনি লোৱা নাম গুৰুমুখে বোলাৰাম। আমিতো সদায় গাই আছোঁ বোলে অপৰাধৰ বিনাশনৰ তজু নামে নায়ান, জানি নামে পখিলোঁ। তে জানি পেলাই খন লৈ আছ দিদি, এই ৰাতিপুৱা শুই উঠাৰ লগে লগে কিয় নাম নাই তো? ইপিনে গাই আছোঁ যে অপৰাধৰ বিনাশনৰ তজু নামে নাৰায়ণ, জানি নামে পখিলোঁ খন। প্ৰভু আপোনাক জানি পেলাইহে শৰণ লৈ আছোঁ। কিন্তু জানি পেলাই যদি তুমি শৰণে লৈছা, জানি পেলাই যদি তুমি নামেই লৈছা, তেতিয়া ৰাতিপুৱা শুই উঠাৰ লগে লগে তেতিয়া তুমি পাহৰি যোৱা কিয় নাম নাই তোমাৰ। ভাতকেইটা ৰান্ধোতে কিয় নাম নাই, ল'ৰা ছোৱালীক ভাতকেইটা দিওঁতে কিয় নাম নাই, নিজৰ স্বামীক ভাত দিওঁতে কিয় নাম নাই। তাৰমানে সেইখিনি নহয় সাজপাৰ লগাই পেলাই যেতিয়া আপোনাৰ আসনত বহিম তেতিয়া নাম মনত পৰিব, তেতিয়া আপোনাৰ যেতিয়া নাম মনত পৰে আৰু বাকীখিনি নাম মনত নপৰে। গতিকে এইকাৰণেই ক'লে গুৰুসকল আই মাতৃ সকলোৱে আহিছোঁ, একজনে যদি নাম উচ্চাৰে শুনে মানে পাপ সবাৰো হৰে। যদি এঘৰ মানুহ
ওচৰত থকা মানুহ এগৰাকী বা মানুহ এজনে যদি ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে যদি মণিকূটত সোমাই যদি সি শংখধ্বনি দিয়ে, টিলিঙা ধ্বনি দিয়ে, দবা কোবাই, ওচৰৰ মানুহখিনিও পাপ ভাবিব নোৱাৰে বুলি কৈছে। যে সেই মানুহঘৰত যে ঈশ্বৰ সেৱা কৰা মানুহঘৰত যে পাপ আহিব নোৱাৰে, তাৰ বাহিৰে ওচৰৰ মানুহৰ ঘৰতো আহিব নোৱাৰে বুলি কৈছে। পাৰেনে গম এতিয়া চাওক, ইমান সুন্দৰ কথা ক'লে যে কৈছে শুনে মানে পাপে সবাৰো হৰে, যিজনে শুনিছে সেই শুনা মানুহ ঘৰেও পাপবিলাক দূৰ হৈ যায়। যে চাওক যে আমি কম অপৰাধ কৰিছোঁ নে, কম ভুল কাম কৰিছোঁ নে, আমি যে নিজেও তৰিবলৈ ব্যৱস্থা কৰা নাই আৰু কেৱল ওচৰ চুবুৰীয়াৰ লগতো আমি তৰাই নিবলৈ ব্যৱস্থা কৰা নাই। গতিকে গুৰুসকল আমি শেষলৈ আহিলোঁ। যাহাৰৰ নাম লৰিলে মাত্ৰক তৰি, যেইজন নাম ল'লে তৰি যাব পাৰে সেইটো। এতিয়া আপোনাৰ এটা কথা মন কৰকচোন, যে মূৰ ধনৰ সম্পত্তি বুলি পুত্ৰ কন্যা ধন মৃত্যুৰ সময়ত তোৰ নযায় কোনোজন, কোনো নাযায়। এতিয়া আপোনাৰ ইটো সুধিলেও নাযায়, সিটো সুধিলেও নাযায়, সিটো সুধিলেও নাযায়, কোনো নাযায়। এতিয়া মৃত্যুৰ সময়ত আপোনাৰ লগত যোৱা মানুহ নাই, কোনো নাযায়, ঘৰ দুৱাৰ নাযায়, গাড়ী মটৰ নাযায়, পুত্ৰ পত্নী আনকি নিজৰ তিৰোতাগৰাকীও নাযায়। এতিয়া যাব মাত্ৰ কোন? এটা বস্তু যাব। যাব কোন? দুটা বস্তু যাব। সেই এটা যাব পাপ, এটা যাব পুণ্য। যদি পাপ যায় নৰকত বাস, পুণ্যত গ'লে বৈকুণ্ঠ বাস বুলি সিদ্ধান্ত কৰে।